সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত সংযোজন ঘটিল পাঞ্জাৱ সস্তা বজাৰ নামৰ এখনি বিশেষ বিপণী। এই বিপণীখনত আপোনালোকে লাভ কৰিব পাৰিব অতি কম মূল্যত চুৱেটাৰ, জেকেট আদি বিভিন্ন পোছাক যি আপোনাক ঠাণ্ডা নিবাৰণত সহায় কৰিব। গতিকে আজি আহক প্ৰিন্স অফ ৱেষ্ট ইনষ্টিটিউটৰ সন্মুখ তথা পুৰণা জ্যোতি চিনেমা হলৰ কাষত নকৈ সংযোজন ঘটা এই গৰম কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানটিলৈ। নিশা আমিন গাঁৱৰ ঔদ্যোগিক পামত GSTৰ অভিযান। ৰাজ্যৰ GST বিভাগৰ অধীক্ষক মনোজ কুমাৰ দুৱৰীৰ নেতৃত্বত এটা বৃহৎ দলে অভিযান চলায় ঔদ্যোগিক পামত থকা মেকলিউড ৰাছেল প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানত। এই কোম্পানীটো হৈছে অসমৰ সৰ্ববৃহৎ চাহ উৎপাদন কোম্পানী। মূলতঃ কলিকতাৰ এই চাহ কোম্পানীৰ 30খনতকৈ অধিক চাহ বাগিচা আছে সমগ্ৰ ৰাজ্যত। প্ৰাথমিক তদন্তত নথিপত্ৰৰ বিভিন্ন জালিয়াতি আৰু কোটি কোটি টকাৰ কৰ ফাঁকি দিয়াৰ অভিযোগ আছে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে। ইতিমধ্যে GSTৰ দলটোৱে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিছে বুলি জানিব পৰা গৈছে। আমাৰ ষ্টেট GSTৰ পৰা আহিছোঁ আমি। আজি মেকলয়ড ৰাছেল প্ৰাইভেট লিমিটেড যিটো কোম্পানী আছে, সেইটো আপোনাৰ অসমৰ চবচে লাৰ্জেষ্ট টি মেনুফেকচাৰিং কোম্পানী হয়। তো এওঁলোকৰ অলমষ্ট 33খন বাগান আছে। তো এইটো তেওঁলোকৰ প্ৰিন্সিপাল প্লেচ অফ বিজনেছ হয়। এওঁলোকৰ যিটো GST প্ৰফাইল আছে, GST প্ৰফাইলত আমি ডাটা এনালাইচিছ কৰি কিছুমান বিসংগতি পাইছোঁ। বহুতখিনি মানে হেৰিয়াত পইণ্টত তেওঁলোকৰ ডিছক্ৰিপেঞ্চিছ পাইছোঁ। তো সেইখিনি এতিয়া তেওঁলোকৰ আগত প্ৰেজেণ্ট কৰিছোঁ। তেওঁলোকৰ হেড অফিচ কলকাতা বুলি কৈছে। ইয়াত এতিয়া তেওঁলোকৰ বুকছ অফ একাউণ্টছটো এভেইলেবল নাই। তো তেওঁলোকক কৈছে যে আমাক এনেও বুকছ অফ একাউণ্টছ প্ৰডিউচ কৰিব লাগিব, যিহেতু এইটো GST এজ পাৰ GST এক্ট আপোনাৰ বুকছ অফ একাউণ্টছ ইয়াত থাকিবই লাগে। কিন্তু তেওঁলোকে নাই বুলি কৈছে। কিন্তু আমি এটা টাইম দিছোঁ, কালিৰ ভিতৰত তেওঁলোকে আমাক প্ৰডিউচ কৰিব লাগিব। আৰু যিখিনি এনামলিজ বহুতকেইটা হেৰিয়াত পাইছোঁ আমি। চাওঁ তেওঁলোকে কিমান কি আমাক জাষ্টিফিকেশ্যন দিব পাৰে। যদি জাষ্টিফিকেশ্যন দিব নোৱাৰে, সেইটো ওপৰত আমি যিটো টেক্স পেনাল্টি সেইটো ইম্প'জ কৰা হ'ব। মধুমাধৱ দাসৰ ৰিপৰ্ট, নিউজ নাও।